Hi guys, आज मैं उपस्थित आছো ডিব্ৰুগড়ত আৰু মই আজি আপোনালোকক দেখাব গৈ আছো আসাম মেডিকেল কলেজ। সো মোৰ বন্ধুৱে কিবা এটা ক'ব। তো বলক আমি ভিডিওটো স্টার্ট কৰো। Let's start. So guys, let's start to our video. Here AMC's two students, Prashanjit and Vijay. So let's এতিয়া আমি গৈ আছো অসম মেডিকেল কলেজৰ ভিতৰলৈ। আহক গাইজ আমি সকলোৱে মিলি একেলগে অসম মেডিকেল কলেজৰ দৃশ্য উপভোগ কৰোঁ। এয়া আমি গৈ আছো অসম মেডিকেল কলেজৰ ভিতৰলৈ। গতিকে চাওক গাইজ, এয়া আমাৰ অসম মেডিকেল কলেজৰ গেট। গতিকে আমি সকলোৱে একেলগে উপভোগ কৰোঁ। এটি হল অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজ, যিটো ব্ৰিটিছৰ দিনত স্থাপন কৰা হৈছিল। গতিকে আমি আজি সকলোৱে মিলি এই অসমৰ পুৰণি মেডিকেল কলেজৰ বিষয়ে অলপ জ্ঞান আহৰণ কৰিম। So guys, now we are going to learn something from this Assam Medical College. So guys, এতিয়া আমি উপস্থিত আছো এমচিৰ অপিডিত। এইটো আটাইতকৈ পুৰণা কমপ্লেক্স হয়, যিটো এতিয়ালৈকে আছে। এইটো 1947ত এইটো ইণ্ডিয়ান গভৰ্ণমেণ্টে ইষ্টাব্লিছ কৰিছিলে। তাৰে আগত এইটো ব্ৰিটিছৰ আছিলে, য'ত মানে জন বেৰী হোৱাইট নামৰ এজন ব্ৰিটিছ ফিজিচিয়ানে যিটো মানে এইটো চলাই আছিলে। আৰু তাৰে পিছত এইটো 1947ত ইণ্ডিয়ান গভৰ্ণমেণ্টে নিজৰ হাতলৈ লয়। আৰু তাত তেতিয়াৰ পৰা এতিয়ালৈকে ই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক সেৱা আগবঢ়াই আহি আছে। তো চাওঁ আৰু কি আছে আমাৰ এমচিৰ বিষয়ে, এইবোৰ কথা গম পাম আৰু। তো বন্ধু বান্ধৱীসকল, এতিয়া আমি গৈ আছো অসম মেডিকেল কলেজৰ ভিতৰত, যিটো কোৱা হয় কেম্পাছ। তো ইয়াৰ ভিতৰত কি ধৰণৰ বস্তু আছে আমি সকলোখিনি বস্তু এই ভিডিঅ'ৰ জৰিয়তে আয়ত্ব কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে কৰক। এই ভিডিঅ'ৰ ভিতৰত কিমান ধৰণৰ কামবোৰ আছে কৰা হয় আৰু ক'ত কি ধৰণৰ শিক্ষা দিয়া হয়, তো এই ভিডিঅ'ৰ জৰিয়তে আমি সকলোখিনি বস্তু আয়ত্ব কৰিব পাৰিম। Basically. জানিব বিচাৰিম এই ডাঙৰ বিল্ডিংটোত কি ধৰণৰ কাম কৰা হয়। তুমি অলপ কৈ দিয়াচোন কি ধৰণৰ কাম। এইটো মানে একচুৱেলি হ'ল বেচিক বিল্ডিং বুলি কয় ইয়াত। এইটো যেতিয়া এজন মেডিকেলৰ ষ্টুডেণ্টে নীট ক্লিয়াৰ কৰি প্ৰথম আহে, তো ইয়াতে ফাৰ্ষ্ট মানে 2 বছৰ পঢ়িব লাগে মেইনলি। ইয়াতে আমাৰ মেইনলি আছে এনাটমি, ফিজিঅ'লজি, বায়'কেমিষ্ট্ৰি, ফাৰ্মাকলজি, পেথলজি আৰু ফৰেনচিক চায়েন্স। তো এইকেইটা ডিপাৰ্টমেণ্ট মিলি এইটো বেচিক বিল্ডিং বুলি কয়। আৰু সেইটো হ'ল আমাৰ এনাটমি ৰুম, য'তে মানে যেতিয়া ডেড বডিবোৰ কটা চিঙা কৰা হয়, আমাৰ এনাটমিবোৰ ইয়াৰ ভিতৰত ষ্ট্ৰাকচাৰবোৰ জানিবৰ কাৰণে আমাৰ সেইটো মানে ৰুমতে কৰা হয়। তো মেক্সিমাম আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ, মেক্সিমাম যিবোৰ লাভ ষ্টৰী হয় আমাৰ এমচিত সেইটো ৰুমৰ পৰা ষ্টাৰ্ট হয়। এতিয়া আমি গৈ আছোঁ আমাৰ লেকচাৰ হললৈ, জেনেৰেলি য'ত আমাৰ নানান ধৰণৰ পাঠ্যপুথিবোৰৰ লেকচাৰ দিয়া হয়। আৰু চ' গাইজ, এতিয়া আমি উপস্থিত আছোঁ আমাৰ লেকচাৰ হলৰ ওচৰত। আৰু এইটোৱে যিটো বিল্ডিং য'ত আটাইতকৈ বেছি মানুহ পঢ়িব আহি শুই থাকে। আৰু ইয়াতে আমি আটাইতকৈ বেছি আমাৰ নিদ্ৰা সম্পন্ন কৰিছোঁ। ৰাতিপুৱাৰ মৰ্ণিং ক্লাছৰ কামবোৰ ইয়াতে দিছে চবে আটাইতকৈ বেছি। চ' এইটোৰ মেমৰি আমাৰ সদায় মনত থাকিব। আৰু কথা আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে কি জানে নেকি যে ইণ্ডিয়াৰ ভিতৰতে ফাৰ্ষ্ট এক্সৰে মেচিনটো কোনটো হস্পিটেল বা মেডিকেল কলেজত ফাৰ্ষ্ট স্থাপিত কৰা হয়? সেইটো হ'ল আমাৰ অসম চিকিৎসা মহাবিদ্যালয়। এইটো কলেজতে ইণ্ডিয়াৰ ভিতৰে ফাৰ্ষ্ট এক্সৰে মেচিন, যিটো ইংলেণ্ডৰ পৰা অনা হৈছিলে 1947ত। আৰু সেইটোৰ পৰাই আমাৰ ইয়াতে ৰেডিঅ'লজি ডিপাৰ্টমেণ্টটো ইষ্টাব্লিছমেণ্ট কৰা হয়। আৰু এইকাৰণে আমাৰ এইটো অসম চিকিৎসা মহাবিদ্যালয়তকৈ আটাইতকৈ প্ৰথম ৰেডিঅ' বিভাগ আৰম্ভ কৰা হয়। আৰু সেইটোৱে আৰু বন্ধুৰ লগত অসম চিকিৎসা মহাবিদ্যালয়ত ঘূৰি আছোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ কাম কাজ কৰা সকলো চাই আছোঁ।
এইটো হ'ল আমাৰ ছুপাৰ স্পেচিয়েলিটি বিল্ডিং, য'তে 6টা ছুপাৰ স্পেচিয়েলিটি ডিপাৰ্টমেণ্টৰ আৰম্ভণি কৰা হ'ব কিছুদিন পিছতে। এইটো কোভিড হস্পিটাল, য'ত নেকি কোভিডৰ পেচেণ্টবোৰ ইয়াত পৰীক্ষা নিৰীক্ষা কৰা হৈছিল, কেতিয়াও কৰা হয়। Now we are going to inside tea garden near Assam Medical College. So let's be ready to watch our video and this tea garden. Boys Hostel of AMC.